নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া ৩৩ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। আমাৰ আশে পাশে এতিয়া কিছু কথা বতাহত উৰি ফুৰিছে। ধৰি আনি ওঠত গুজি ল'বলৈহে আমি দুয়ো অপাৰগ। কোনে কয় মৌনতা অসহনীয়? মইতো ভাল পাওঁ, বহুত বেছি ভাল পাওঁ। বুকুৰ ভিতৰৰ নেদেখাবোৰ চাবলৈ, নোপোৱাবোৰ চুবলৈ মৌনতাৰ বাহিৰে আছেই বা কি? অনিৰুদ্ধৰ হাতৰ মুঠিটো লাহে লাহে আৰু বেছি সবল হৈ আহিছে। সামান্য পোহৰত উজলি থকা মুখখন মোৰ ফালে ঘূৰাই তেওঁ মোক চাই আছে, আৰু মই সন্মুখলৈ চাই ভাবিছোঁ, যদি মই কেতিয়াবাই নিজক শেষ কৰি দিলোহেঁতেন, এই মুহূৰ্তৰ ভাল লগাখিনি হেৰুৱাই পেলালোহেঁতেন। ইমানবোৰ চকু পানীৰ পাছত হাঁহি এটা ৰৈ আছে বুলি নাজানিলোহেঁতেন। আমি আচলতে জীয়াই থকাৰ সপোন সদায় দেখিব লাগে। অনন্যা, কি ভাবিছা? ভয় লাগিছে নেকি? নোপ। তেওঁ সৰুকৈ হাঁহি দিলে। উত্তৰনো কি দিম? এইখিনি সময় মনে মনে থাকি পাৰ কৰিব খুজিছোঁ। ভাল লাগিছে তেনেকৈয়ে। কৰ্কশ শব্দ এটা কৰি লিফ্টখন খোল খালে। লাইটবোৰ জ্বলি উঠিল। অনিৰুদ্ধই হাতখন এৰি দিলে। দুয়ো ওলাই আহিলোঁ। কি কাম আছে নোকোৱা? এনেই কিবা এটা ভাল লগা নাই আজি। গা বেয়া লাগিছে? নাই। লাইফ ইজ টাফ অনন্যা, বাট ট্ৰাষ্ট মি, এভৰিৱান ইজ ছাফাৰিং, ষ্ট্ৰাগলিং, ফাইটিং দেয়াৰ অ'ন বেটলছ এভৰি ডে। মোৰ জীৱনটো বহুত বেলেগ অনিৰুদ্ধ। মোৰ বিষয়ে তুমি কি জানা? কেতিয়াবা মোক সুধিছা মই কেনে আছোঁ? কথাষাৰে মোক চুই গ'ল। কিমান বেছি স্বাৰ্থপৰ মই। আজিলৈকে অনিৰুদ্ধক এবাৰলৈ সোধা নাই, কেতিয়াও জানিবৰ ইচ্ছাও কৰা নাই, ভালে আছেনে আপুনি? দুয়ো আহি যেতিয়া অফিচ বিল্ডিংটোৰ বাহিৰত। মই ড্ৰপ কৰি দিওঁ? নালাগে, মই কেব লৈ ল'ম। ভালকৈ যাবা। ১ মিনিটো তাত ৰৈ নাথাকিল তেওঁ, উভতি খোজ ল'লে। মই চায়ে ৰ'লোঁ তেওঁক। ইমান সুখী, ইমান প্ৰাণময়, ইমান হাঁহি থকা মানুহ এজনৰ মনত আন কিবাও থাকিব পাৰে নেকি? যদি আছে, তেন্তে তেওঁ কিয় অকল মোক ক'ব বিচাৰে? মইতো তেওঁৰ কোনো নহয়। অলপ পাছত কেবখন আহি ওচৰত ৰ'লহি। আগৰ ছিটটোত বহিবলৈ গৈ দেখোঁ মানুহ এজন বহি আছে। কোলাত এটা প্ৰায় এবছৰীয়া কেঁচুৱা। প্ৰথম যেতিয়া অফিচত দেখিছিলোঁ, দেউতাক কিছুমানে নিজৰ কেঁচুৱাক অফিচলৈ লৈ আনে। গোটেই দিনটো খোৱাৰ পৰা আৰম্ভ কৰি ডায়েপাৰ সলোৱা, কান্দিলে লৈ লৈ ফ্ল'ৰটোৰ ইফালৰ পৰা সিফালে ঘূৰাই ফুৰোৱা, এই সকলো কাম কৰে। তেতিয়া মনটো ভাল লাগিছিল। সদায় বেয়া পাই অহা দেউতা শব্দটোলৈ অকণমান সন্মান জাগিছিল। কেঁচুৱাটো দেউতাকৰ কোলাত থিয় হৈ পিছলৈ চাই আহিছে। পিছৰ ছিটত মই আৰু আন এগৰাকী মহিলা। তেওঁ লেপটপ খুলি কাম কৰি আছে। কেনিও চাবলৈ সময় নাই। সিমান মৰম লগা কেঁচুৱাটোৰ ফালেও মূৰ দাঙি চোৱা নাই। মইহে চাই চকুকেইটা টিপিয়াই দিলোঁ। খিলখিলাই হাঁহি দি মোৰ ফালে হাত দুখন মেলি দেখুৱালে। হেকুলা ল'ব লাগে যেনে তেনে সেটি ভাৱত। দেউতাকে দেখা পাই হাঁহি দেখুৱালে। কেন আই প্লিজ হোল্ড হিম ফৰ ওৱান্স? চিয়'ৰ। নিজৰ কোলাত আলফুলে তুলি লোৱা অকণমানিটোক চাই মই আকৌ এবাৰ শিয়ৰি উঠিলোঁ। থুপু? উফ, এনেকুৱাই ইমানেই মৰম লগা এখন মুখ, মোৰ থুপু। ফুলা ফুলা গাল আৰু ডাঙৰ ডাঙৰ চকু। মোৰ কোলাত এনেকৈয়ে হাঁহেহি। আকৌ বা কেতিয়া দেখোঁ তাক? শেষৰবাৰ যেতিয়া তাক দেখিছিলোঁ, সি প্ৰথম মোক মাতিব পৰা হৈছিল। বাঘ এৰি মোৰ লগত শুইছিল। সৰু হ'লে কি হ'ল? প্ৰতিটো শিশুৱে বুজি পায় তাৰ লগত প্ৰকৃত ভালপোৱা কাৰ আছে। কোনে তাক বুকুৰ মাজত সামৰি ৰাখিব খোজে। সি মোৰ মুখত হাত দি কলকলাই কিবা এটা কয়। মই বুজি পাওঁ।
মোৰ দৰে সিও লাহে লাহে অদৰকাৰী হৈ পৰিছে সেইখন ঘৰত। মই তাক সাৱটি ধৰিলে সি গোটেইটো কুচিমুচি সোমাই থাকে। মোৰ বুকুখন আৰু বেছিকৈ বিষাবলৈ ধৰে। থুপুৰ জীৱনটো মোৰ নিচিনা হোৱাটো মই সহ্য কৰিম কেনেকৈ? এক্সকিউজ মি, আই নিড টু গেট ডাউন। মাত্ৰ কেইটিমান মুহূৰ্তৰ বাবে মোক থুপুৰ কথা মনত পেলাই দিবলৈকে যেন আহিছিল অকণমানি কেঁচুৱাটো। দেউতাকে নামি যাওঁতে মোৰ কোলাৰ পৰা লৈ যোৱা অকণমানিটোক মই নেদেখা হোৱালৈকে চাই থাকিলোঁ। মনত পৰিল মোৰ আৰু এটি অসম্পূৰ্ণ কাম। মই অতদিনে ভয় কৰি থকা যুঁজখন মই আৰম্ভ কৰিবই লাগিব। থুপুক মই মোৰ ওচৰলৈ আনিবই লাগিব। ৰুমলৈ আহি দেখোঁ শিৱা কান্দি কান্দি বিচনাত শুই আছে। কি হৈছে সুধি সুধি ভাগৰি গৈছোঁ, কিন্তু নকয়। এবাৰ ধমকি দিয়াৰ দৰে সোধাত ফটো এখন দেখুৱালে। দেখি কঁপি উঠিলোঁ। সেইটো শিৱাৰ ভায়েক। মুখখন চিনিবই পৰা নাই। গোটেই গাতে তেজ। এক্সিডেণ্ট হ'ল চাগে। তাই তেতিয়াও একো কোৱা নাই। আকৌ সুধিলোঁ। তাই গোটেইজনী জকজকাই উঠিল। আপকে হি লোগো নে মাৰা হে মেৰে ভাইকো। কথাটো শুনি উচপ খাই উঠিলোঁ। কি হৈছে একো ধৰিব পৰা নাই। আকৌ এবাৰ সোধাত তাই ক'লে কেনেকৈ তাইৰ সৰু ঠাইখনত এতিয়া ধৰ্মীয় ৰাজনীতি চলিছে। সমনীয়া ল'ৰাৰ মাজত লগা সাধাৰণ কাজিয়া গৈ ধৰ্মীয় যুঁজ হ'লগৈ। আৰু তাৰে সুযোগ লৈ যাৰ যাৰ ব্যক্তিগত মতভেদ আছিল তেওঁলোকেও যোগ দিলেহি। হিন্দু মুছলমানৰ কাজিয়া হ'লগৈ। আৰু তাতে তাইৰ ভায়েকৰ এই দশা হ'ল। শিৱাৰ কথাৰ উত্তৰ মোৰ ওচৰত নাই। 16 বছৰীয়া ল'ৰাটোক এনেকৈ মাৰিব পাৰেনে মানুহে? পাৰে। মানুহে চব কৰিব পাৰে। ঘৰত মাক অকলে। দেউতাক নোহোৱা ঘৰখন শিৱাই চলাই আছে। তাইক যাবলৈ কাপোৰ কানি যি ওপৰতে আছিল বেগত ভৰাই দিলোঁ। মোৰো দুখ লাগিছে বহুত। এইবোৰ কথাৰ অন্ত নাই। পৃথিৱীখন শেষ হোৱাৰ পথত। কোনে ক'ত আৰম্ভ কৰিছিল সঠিককৈ কোনেও নাজানে। ইতিহাস খুচৰি কোনে চাব? মাৰিব লাগে, কাটিব লাগে। সকল ধৰ্মই নে? জাতি আৰু অঞ্চল বিশেষেও এই কাৰ্য চলিয়েই আছে। ডাঙৰ ডাঙৰ মানুহবোৰে জুইকুৰা জ্বলাই দিয়ে। মৰেগৈ শিৱাৰ ভায়েকৰ দৰে সাধাৰণ মানুহবোৰ। তাইক বাছ ষ্টেচনত থ'বলৈ আয়ো আহিল। কিন্তু শিৱাই তাক ঘূৰিও নাচালে। তাৰ গাতনো কি দুখ? ময়ে কৈছিলোঁ থৈ আহ বুলি। কিন্তু এইখিনি সময়ত শিৱাক বুজাই লাভ নাই। কেবত উঠি শিৱা গুচি গ'ল। বহুত দেৰিলৈকে আয়ো মোৰ ওচৰতে থাকিল। তাৰো মনটো বেয়া লাগিছে। ওচৰৰে সৰু চাহৰ দোকানখনত বহি দুয়োটাই সেইবোৰ কথাকে পাতি আছোঁ। কথাৰ মাজতে আয়ুৱে ক'লে, তাই মোক আকৌ কেলৈ বেয়া পাইছে? মই তাইৰ ভালৰ কাৰণেহে কৈছিলোঁ। আয়ুলৈ চালোঁ। ইমান কোমল মনৰ ল'ৰাটোক শিৱাই বুজিব লাগিব। মই বুজাম। পৰিস্থিতি ভাল হওক, সকলো ঠিক কৰি দিম। তই বুজাই দিবি তাইক। আগতে তাইৰ ভায়েকটো ভাল হওক, সেইটো ভাব। সেইবোৰ পাছতো পাতিব পাৰিবি তাইৰ লগত। চব কথাৰে এটা সময় থাকে। সি কি বুজিলে নাজানো। চিগাৰেট টানি তাতে বহি থাকিল। আয়ুক এৰি ৰুমলৈ খোজ ল'লোঁ। বেছি ভাবিব পৰা শক্তি এতিয়া মোৰ বাকী ৰোৱাগৈ নাই। মোবাইলটো হাতত তুলি নম্বৰ এটা ডায়েল কৰিলোঁ। বহুত দেৰি ৰিং হোৱাৰ পাছত, হেই, ইউ অল ৰাইট? মই অফিচৰ পৰা ওলাইছোঁ। তোমাক চাই যাম এবাৰ। ওলাই আহিব পাৰিবা? অফিচলৈ পিন্ধি যোৱা কাপোৰকেইটা সলাই মুখ হাত ধুলোঁ। কথাবোৰ মগজুত তেতিয়াও পাক খায়েই আছিল। ঘৰত পিন্ধা পাইজামা পিন্ধিয়েই তললৈ নামি আহিলোঁ। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।